বিকেল 5টা থেকে প্রতিটি বিধানসভায় নির্বাচনী প্রচার বন্ধ। আগামীকাল মঙ্গলবার শ্রীভূমির করিমগঞ্জ কলেজ খেলার মাঠ থেকে ভোটের সামগ্রী বিতরণ করা হবে। জেলার 1188টি ভোট কেন্দ্রে ভোট গ্রহণের জন্য রওনা দিচ্ছেন বুথ কর্মীরা। আগামী নির্বাচনের প্রেক্ষিতে আজ বিকেল 5টা থেকে প্রতিটি বিধানসভা কেন্দ্রে নির্বাচনী প্রচার সম্পূর্ণভাবে বন্ধ হয়ে যাচ্ছে। এরই সঙ্গে শুরু হচ্ছে সাইলেন্স পিরিয়ড বা নীরবতাকাল। এই সময়ের মধ্যে একাধিক বিষয়ে গুরুত্ব আরোপ করেছে প্রশাসন। নির্বাচনী প্রচারের সময়সীমা সমাপ্তি ও সাইলেন্স পিরিয়ড বা নীরবতাকাল শুরুর বিষয়ে জেলা নির্বাচন আধিকারিক তথা জেলা আয়ুক্ত প্রদীপ কুমার দ্বিবেদী আজ এক সাংবাদিক সম্মেলন করে গুরুত্বপূর্ণ নির্দেশিকা জারি করেছেন। জনপ্রতিনিধিত্ব আইন 1951 এর 126 নং ধারা অনুযায়ী ভোট গ্রহণের সমাপ্তি সময়ের 48 ঘন্টা আগে থেকেই এই বিধি কার্যকর করা হচ্ছে। নীরবতা চলাকালীন কোনো ধরনের জনসভা, মিছিল, মিটিং বা নির্বাচনী প্রচারণা চালানো যাবে না। পাশাপাশি প্রিন্ট মিডিয়া, ইলেকট্রনিক্স মিডিয়া বা সোশ্যাল মিডিয়ার মাধ্যমে কোনো নির্বাচনী প্রচারমূলক বিষয় প্রদর্শন করা যাবে না। এতে ব্যক্তিগত প্রচারে বাল্ক SMS, ফোন কল বা সোশ্যাল মিডিয়া পোস্টের মাধ্যমে ভোট প্রার্থনা করা কঠোরভাবে নিষিদ্ধ। এদিকে ভোটারদের স্বাভাবিক করতে পারে এমন কোনো কাজ এই সময়ের মধ্যে করা যাবে না। নির্দেশ অমান্যকারীদের বিরুদ্ধে সংশ্লিষ্ট আইনের ধারা অনুযায়ী কঠোর শাস্তিমূলক ব্যবস্থা গ্রহণ করা হবে বলে জানান জেলা নির্বাচন আধিকারিক তথা জেলা আয়ুক্ত প্রদীপ কুমার দ্বিবেদী। এদিনের সাংবাদিক সম্মেলনে উপস্থিত ছিলেন জেলার সিনিয়র পুলিশ সুপার লীনা দলে ও জেলা নির্বাচন অফিসার শামসুল আলম সহ অতিরিক্ত আয়ুক্ত সহ অন্যান্য আধিকারিকরা। किसी भी तरह का ओपिनियन पोल और एग्जिट पोल आज शाम 5 बजे के बाद पब्लिश नहीं होगा टिल दी कंप्लीशन ऑफ बंगाल इलेक्शन। ठीक है, जब वो होगा तो आप लोगों को बता दिया जाएगा कि कब से एग्जिट पोल और ओपिनियन पोल दोबारा पब्लिश हो सकते हैं। असम में अब कोई भी ओपिनियन पोल या एग्जिट पोल पब्लिश नहीं होगा। आप लोगों को एक और जानकारी मैं देना चाहता हूं कि आप लोगों को सबको पता है करीमगंज को जो हमारा कॉलेज है वहां से, क्योंकि हमारे सारे पोलिंग स्टेशन P-1 पोलिंग स्टेशन, कम्युनिकेशन सिस्टम पिछले कुछ सालों में, पिछले कुछ समय में अच्छे होने की वजह से P-2 कोई भी पोलिंग स्टेशन अब नहीं है। यानी कि चुनाव के 2 दिन पहले कोई भी पोल पार्टी हम डिस्पैच नहीं करेंगे। चुनाव के 1 दिन पहले ही सारी पोल पार्टी जाएंगी और सारी की सारी पार्टी करीमगंज कॉलेज की फील्ड है वहां से डिस्पैच होंगी और कल इंश्योर करेंगे कि कल शाम तक सारी पोल पार्टी अपनी अपनी जगह पर पहुंच जाएंगी। প্রিভেন্টিভ স্টেপস আছে আমি ইলেকশন এনাউন্স হোৱাৰ আগৰ পৰা আমি কৰি আছোঁ। তাতে ইণ্টেনচিভ ডেইলি বেচিছত আমাৰ এৰিয়া ডমিনেশ্যন এক্সাৰচাইজ, ফুড পেট্ৰলিং আৰু আমাৰ বাহিৰৰ পৰা অহা যিমানখিনি ফ'ৰ্চ আছে SSB, BSF, CRPF তেওঁলোকৰ লগত মিলি লোকেল পুলিচ গোটেইখিনি জেগা চিনাকি হৈ লৈছে। পলিং ষ্টেচনছ ক'ত ক'ত আছে সেই গোটেইখিনিৰ ছেফটি এইবোৰ এছেছমেণ্ট কৰা গ'ল আৰু তেওঁলোকে গোটেই এৰিয়াখিনি চাই আছে। আৰু তেওঁলোকৰ এই গোটেই এক্সাৰচাইজটো আমাৰ ইণ্টেনশ্যন হৈছে যে ৰাইজক, ভোটাৰ্ছসকলক আমি এইটো আস্থা দিবলৈ বিচাৰিছোঁ যে আমি ছিকিউৰিটি ফালৰ পৰা সকলো আমি প্ৰিপেয়াৰ হৈ আছোঁ যাতে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যনছ হয়, পিচফুলি হয় আৰু তাতে কোনো এণ্টি ছ'চিয়েল এলিমেণ্টে আহি যাতে প্ৰব্লেম কৰিব নোৱাৰে সেইখিনি আমি ব্যৱস্থা লৈছোঁ। আৰু য'ত কোনোবা DC শ্ৰীভূমি তেখেতে অলৰেডি কৈছে যে এনেকুৱা যদি কিবা ঘটনা পোৱা যায় য'ত ইলেকশ্যনৰ বাতাবৰণ, পিচফুল বাতাবৰণটো নষ্ট কৰিবলৈ চেষ্টা কৰে তেতিয়াহ'লে তেওঁৰ এগেইনষ্টত লিগেল বিহিত ব্যৱস্থা লোৱা হ'ব। আৰু আমাৰ এই গোটেই এক্সাৰচাইজখিনি চলিয়ে আছে। আমাৰ ছিকিউৰিটি প্লেচ হৈ থাকিব, চেঞ্চিটিভ পলিং ষ্টেচনত ফিক্সড CAPF পাৰ্টি থাকিব, মানে চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চেছ আৰু লোকেল পুলিচৰ যিমানখিনি আমাৰ অফিচাৰ্ছ পাৰ্চনেল আছে তেওঁলোকক গোটেই ইলেকশ্যন ডিউটিত কৰা গৈছে। আৰু প্ৰত্যেকটো থানাতে এটা QRT থাকিব, কুইক ৰিয়েকশ্যন টিম, আৰু আমাৰ অফিচাৰসকল চোৱা চিতাৰ কাৰণে ছেক্টৰ অফিচাৰ, জোনেল অফিচাৰ হিচাপে দিয়া হৈছে। তাৰ উপৰিও OC-সকলেও ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনখিনি চাবলৈ কাৰণে তেওঁলোকক ফ্ৰী ৰখা হৈছে যাতে যিকোনো মানে ইনচিডেণ্ট যদি কিবা এটা হয় তেওঁলোকে ইমিডিয়েটলি ৰেছপণ্ড কৰিব পাৰে। তাৰ উপৰিও আমাৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ চেকপোষ্ট, ইণ্টাৰ ষ্টেট বৰ্ডাৰ চেকপোষ্ট, ইণ্টাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰ চেকপোষ্ট সেইখিনি
কাম কৰি আছে আণ্ডাৰ CCTV সাৰ্ভেইলেন্স আৰু FSTSST কাম কৰি আছে। আমাৰ এতিয়ালৈকে বহু সংখ্যক ড্ৰাগছৰ কেছো হৈছে আৰু ইলিচিট লিকাৰ, ইলিগেলি চল্ড ফৰেন লিকাৰ, তাৰ উপৰিও কেছ এইখিনি গোটেইখিনি জব্দ কৰা হৈছে। We would like to request all voters of Sribhumi to come out without any worries to come and vote, and also we also want any antisocial element who are planning to do any mischief, they will be taken care of legally.